हेलो एवरीवन তোমালোকক আমাৰ চেনেল নলেজ অফ সায়েন্সত স্বাগতম জনাইছো। আজি এই ভিডিওটোত আমি তোমালোকৰ কাৰণে প্ৰি ফাইনেল এক্সামিনেশন 2025 শিৱসাগৰ ডিস্ট্ৰিক্টৰ ইংলিছৰ কোৱেশ্চন পেপাৰখন লৈ আহিছো। এই কোৱেশ্চন পেপাৰখনত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে মই তোমালোকক বুজাই দিম, লগতে ইয়াৰ গ্ৰামাৰ সেকশনটো মই তোমালোকক সলভ কৰি দিম। যিসকলৰ ডিস্ট্ৰিক্টত প্ৰি ফাইনেল এক্সামিনেশন হোৱা নাই তোমালোকৰ কাৰণে এই কোৱেশ্চন পেপাৰখন ইম্পৰ্টেন্ট হ'ব, লগতে এই কোৱেশ্চন পেপাৰখন ফাইনেল এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হ'ব। লগতে ইয়াৰ পিডিএফটো তোমালোকে ক'ত পাবা সেই সম্পৰ্কে মই তোমালোকক এই ভিডিওতে কম, তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা। আৰু যদি ভিডিওটো ভাল লাগে তেনেহলে ভিডিওটো এটা লাইক কৰি দিবা। ক্লাস 12 ৰ কাৰণে আমাৰ এটা হোৱাটসএপ গ্ৰুপ আছে, ডেসক্ৰিপচনত লিংক দি দিম, তাৰ পৰা তোমালোকে আমাৰ হোৱাটসএপ গ্ৰুপটোত জয়েন হৈ লবা। আৰু ইতিমধ্যে আমি তোমালোকক ধেমাজি ডিস্ট্ৰিক্টৰ এছামিজ, নগাঁও ডিস্ট্ৰিক্টৰ ইংলিছ, যোৰহাট ডিস্ট্ৰিক্টৰ ইংলিছৰ কোৱেশ্চন পেপাৰ দিলো। যদি কোনোবাই চোৱা নাই ডেসক্ৰিপচনত লিংক দি দিম, তাৰ পৰা তোমালোকে চাই লবা, নতুবা আমাৰ চেনেলত গলে তোমালোকে চাব পাৰিবা। তেনেহলে আজিৰ কোৱেশ্চন পেপাৰখনত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে আমি চাও। কোৱেশ্চন পেপাৰখনত তোমালোকৰ টোটাল মাৰ্ক 100 দিয়া আছে আৰু তোমালোকৰ টাইম 3 আৱাৰ্স। তো ইয়াতে দিয়া আছে তোমালোকক কোৱেশ্চন নম্বৰ 1 যিটো সেকশন এ বুলি কোৱা হয়, তাত তোমালোকৰ ৰিডিং স্কিল আছে, যত তোমালোকক 10 মাৰ্ক দিছে, মানে ইয়াতে তোমালোকৰ পেছেজ আছে। কোৱেশ্চন নম্বৰ 2, 3 and 4 যেটো সেকশন বি, তাত দিয়া আছে তোমালোকক এডভান্স ৰাইটিং স্কিল, যত তোমালোকক 25 মাৰ্ক আছে। কোৱেশ্চন নম্বৰ 5, 6, 7, 8 যেটো সেকশন সি, যত তোমালোকৰ গ্ৰামাৰ আছে, তাত তোমালোকৰ 20 মাৰ্ক আছে আৰু এই সেকশনটো আমি তোমালোকক সলভ কৰি দিম। তাৰ পিছত কোৱেশ্চন নম্বৰ 10, 11, 12, 13, 14, 15 and 16 যেটো সেকশন ডি, তাত তোমালোকৰ টেক্সটবুকৰ কোৱেশ্চন আছে, যত তোমালোকৰ 45 মাৰ্কৰ কোৱেশ্চন আছে। এনেকৈ কোৱেশ্চন পেপাৰখনৰ টোটাল মাৰ্ক 100 হল। তেনেহলে চোৱা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে। তো সেকশন এ তোমালোকক পেছেজ দিয়া আছে, তো চোৱা পেছেজখন কেনেকুৱা ধৰণৰ আহিছে তোমালোকে চোৱা। আৰু এই পেছেজখনৰ তলত তোমালোকক কোৱেশ্চন দিয়া আছে, সেই কোৱেশ্চনবোৰ মই দেখাই দিম, তোমালোকে পেছেজখন চাই লোৱা কেনেকুৱা ধৰণৰ আহিছে। পেছেজখনৰ তলত তোমালোকক কোৱেশ্চন দিয়া আছে। তো ইয়াতে চোৱা কোৱেশ্চন দিয়া আছে কি যে এ নম্বৰ দিয়া আছে why is an employed woman deprived of the joy of leisure। তাৰ পিছত কোৱেশ্চন নম্বৰ বি দিয়া আছে what is home making not considering as part with paid work। তো চোৱা কোৱেশ্চনবোৰ তোমালোকে কেনেকুৱা ধৰণৰ আহিছে চাই লোৱা। কোনোবা কোৱেশ্চনত 2 মাৰ্ক দিয়া আছে, কোনোবাৰ 1 মাৰ্ক দিয়া আছে। সো তোমালোকে পেছেজখন পঢ়ি এই কোৱেশ্চন বা তোমালোকে উত্তৰ লিখিবা। তাৰ পিছত তোমালোকক সেকশন বি দিয়া আছে এডভান্স ৰাইটিং স্কিল, যত তোমালোকক 25 মাৰ্ক দিয়া আছে। 2 নম্বৰটো কি আহিছে চোৱা ডিজাইন এ পোষ্টাৰ ইন নট মোৰ দেন 50 word on road safety and traffic rule to create awareness among student। তো তোমালোকক এখন পোষ্টাৰ ডিজাইন কৰিব কৈছে, যাত তোমালোকক 5 মাৰ্ক দিয়া আছে। কোনটো টপিকৰ ওপৰত? road safety and traffic rule, আৰু এইটো তোমালোকৰ ইম্পৰ্টেন্ট হয়, আহিব পাৰে। অৰ দি দিয়া আছে write an advertisement for an online course on photography offered by Shutter Academy। The course basics to advanced technique including editing and composition, mention the pricing, duration and special early bird discount। তো তোমালোকক তলত এডভাৰটাইজমেন্ট লিখিব কৈছে, যত তোমালোকক 5 মাৰ্ক দিয়া আছে। তোমালোকক যিখন এখন লিখিব লাগে, হয়তো পোষ্টাৰ লিখিবা নহলে এডভাৰটাইজমেন্ট লিখিবা। তাৰ পিছত 3 নম্বৰটো দিয়া আছে ইউআৰ স্নেহা বা সুনীল your school has organized a workshop on mental health to bring awareness among student। Chief guest Dr. Neha Patel, a renowned physiologist, address issues such as stress, anxiety and coping mechanisms for student। Prepare a report on it in 100 to 125 word to be published in your school magazine। তো ইয়াত তোমালোকক এখন ৰিপৰ্ট লিখিব কৈছে, যত তোমালোকক 10 মাৰ্ক দিয়া আছে। অৰ দি দিয়া আছে prepare a report on children day celebrated at your school in 100 to 125 word to be published in your school magazine। ইয়াত তোমালোকক 10 মাৰ্ক দিয়া আছে। তাৰ পিছত 4 নম্বৰ চোৱা কি দিয়া আছে write a letter to the editor of a newspaper expressing concern about the increasing trend of reel making and social media addiction among student। You are Progoya বা Pronoy। তো তোমালোকক এখন লেটাৰ লিখিব কৈছে এডিটৰ লৈ, যত তোমালোকক 10 মাৰ্ক দিয়া আছে। তো লেটাৰখন চোৱা তো কেনেকুৱা ধৰণৰ আহিছে। অৰ দি দিয়া আছে বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় তেজপুৰ has published the advertisement for the post of an office assistant, driven application for the post describing your abilities and readiness to work along with your detailed resume to the principal of the school। তো তোমালোকক এখন জব এপ্লিকেশন লিখিব কৈছে, যত তোমালোকক 10 মাৰ্ক দিয়া আছে। তোমালোকে 4 নম্বৰ কোৱেশ্চনটোত হয় তোমালোকে লেটাৰ লিখিবা নহলে তোমালোকে জব এপ্লিকেশন লিখিব লাগিব। তাৰ পিছত সেকশন সি দিয়া আছে গ্ৰামাৰ,
য'ত তোমালোকক 20 মাৰ্ক আছে এইখিনি আমি তোমালোকক সলভ কৰি দিম। ইয়াতে তোমালোকক জনাই দিছো যে আমি ক্লাস 12 কাৰণে নোটিস কেনেকৈ লিখিব লাগে তাৰ এটা ফৰমেট তোমালোকক দিছো। যদি তোমালোকে সেই ভিডিওটো চোৱা নাই তোমালোকে চাই লবা, তেনেহলে তোমালোকে সেই ফৰমেটটো ইউজ কৰি তোমালোকে যেনেকৈ নোটিস নাহক তোমালোকে লিখিব পাৰিবা। 5 নম্বৰত দিয়া আছে চেঞ্জ দ্য ফৰ্ম অফ দ্য নেৰেশন অফ এনি টু অফ দ্য ফলোইং সেন্টেন্সেস। এ নম্বৰ দিয়া আছে ৰাহুল সে ডিনা আই হ্যাভ বিন লুকিং ফৰ ইউ, হোয়ার ওয়ার ইউ, আই কল্ড ইউ সেভারেল টাইমস বাট ইউ ডিড নট এনসার। তো ইয়াৰ উত্তৰটো মই স্ক্ৰীনত দি দিম, চাই ল'বা। বি নম্বৰ দিয়া আছে Rita told her mother that she was feeling very tired that day. She asked her if she could stay at home instead of going to school and politely request her to allow her to do so. তো ইয়াৰ উত্তৰটো মই স্ক্ৰীনত দি দিম, চাই ল'বা। সি নম্বৰ দিয়া আছে you must take the dog out, he said with sore venom. I shall certainly do nothing of the kind, said the woman. তো ইয়াৰ উত্তৰটো মই স্ক্ৰীনত দি দিম, চাই ল'বা। তাৰপিছত তোমালোকক 6 নম্বৰত দিয়া আছে ভয়েস চেঞ্জ the voice of any three of the following sentence। যিকোনো তিনিটা তোমালোকক ভয়েস চেঞ্জ কৰিব কৈছে, এটা তোমালোকক 1 মাৰ্ক কৈ দিয়া আছে। এ নম্বৰ দিয়া আছে they were planting trees on both side of the road। ইয়াৰ উত্তৰটো মই স্ক্ৰীনত দি দিম, চাই ল'বা। বি নম্বৰ দিয়া আছে did the doctor examine the patient। ইয়াৰ উত্তৰটো চাই ল'বা। সি নম্বৰ দিয়া আছে they will publish the result tomorrow। ইয়াৰ উত্তৰটো স্ক্ৰীনৰ পৰা চাই ল'বা। ডি নম্বৰ দিয়া আছে you should not waste time। তো ইয়াৰ উত্তৰটো তোমালোকে স্ক্ৰীনৰ পৰা চাই ল'বা। ই নম্বৰ দিয়া আছে the children have decorated the room। এক নম্বৰ দিয়া আছে সুইচ অফ দ্য লাইট। তো এই সকলোবোৰ উত্তৰ তোমালোকে স্ক্ৰীনৰ পৰা ভিডিওটো পজ কৰি লিখি ল'বা। 7 নম্বৰ দিয়া আছে ৰিৰাইট এনি 5 অফ দ্য ফলোইং সেন্টেন্সেস ইউজিং দ্য ভার্ব গিভেন ইন দিয়াৰ কাৰেক্ট টেন্স ফৰ্ম। তোমালোকক টেন্স কৰিব কৈছে। এ নম্বৰ দিয়া আছে হেড আই নন আই ড্যাশ হেল্প ইউ। তো ইয়াৰ উত্তৰটো স্ক্ৰীনৰ পৰা চাই ল'বা। বি নম্বৰ দিয়া আছে আই উইশ আই ড্যাশ নো হিজ এড্ৰেছ। তো ইয়াৰ উত্তৰটো স্ক্ৰীনৰ পৰা চাই ল'বা। সি নম্বৰ দিয়া আছে বাই নেক্সট ইয়াৰ উই ড্যাশ কমপ্লিট আৱাৰ কোর্স। ইয়াৰ উত্তৰটো তোমালোকে স্ক্ৰীনৰ পৰা চাই ল'বা। ডি নম্বৰ দিয়া আছে while I dash walked in the garden it began to rain। উত্তৰটো স্ক্ৰীনৰ পৰা চাই লিখি ল'বা। ই নম্বৰ দিয়া আছে he usually dash take tea in the evening। এফ নম্বৰ দিয়া আছে if you work hard you dash succeed। তো ইয়াৰ উত্তৰটো তোমালোকে স্ক্ৰীনৰ পৰা চাই লিখি ল'বা। জি নম্বৰ দিয়া আছে I dash not see him since morning। তো এই সকলোবোৰ উত্তৰ মই স্ক্ৰীনত দি দিম, তাৰ পৰা লিখি ল'বা। আৰু এই টেন্সত তোমালোকক যিকোনো 5টা লিখিব কৈছিল, এটা কোৱেশ্চনত তোমালোকৰ 1 মাৰ্ক কৈ দিয়া আছে। নেক্সট 8 নম্বৰটো দিয়া আছে ৰিৰাইট এনি 4 অফ দ্য ফলোইং সেন্টেন্সেস ফিলিং ইন দ্য ব্ল্যাঙ্ক উইথ এপ্ৰোপ্ৰিয়েট প্ৰিপজিশন। তোমালোকক যিকোনো 4টা প্ৰিপজিশন লিখিব কৈছে, এটাটো তোমালোকক 1 মাৰ্ক কৈ দিয়া আছে। এ নম্বৰ দিয়া আছে দ্য বাৰ্থডে বয় ডিভাইডেড দ্য কেক ড্যাশ ফৰ পাৰ্ট। বি নম্বৰ দিয়া আছে দ্য বাছ ৰান ড্যাশ কোহিমা এণ্ড ডিমাপুৰ। সি নম্বৰ দিয়া আছে the teacher instead that discipline। D number দিয়া আছে the bird flew dash the sky। A number দিয়া আছে he apologized dash his mistake। F number দিয়া আছে he is engaged in several social activities। তো এই সকলোবোৰ উত্তৰ মই স্ক্ৰীনত দি দিম, তোমালোকে স্ক্ৰীনৰ পৰা চাই ল'বা। নেক্সট 9 নম্বৰ দিয়া আছে ৰিৰাইট এনি 4 অফ দ্য ফলোইং সেন্টেন্সেস এজ ডাইৰেক্টেড। তো কিছুমান সেন্টেন্স তোমালোকক সিম্পল সেন্টেন্সত ল'ব গৈছে, কিছুমান তোমালোকক কমপ্লেক্স, তো এনেকৈ তোমালোকক দিয়া আছে। তো এই সকলোবোৰ উত্তৰ মই স্ক্ৰীনত দি দিম, তোমালোকে ভিডিওটো পজ কৰি তোমালোকে স্ক্ৰীনৰ পৰা চাই লিখি ল'বা। নেক্সট সেকশন ডি তোমালোকক টেক্সট বুকৰ কোৱেশ্চন দিয়া আছে। তো 10 এ কি দিয়া আছে চোৱা, কোৱেশ্চনটো তোমালোকে পঢ়িবা। পঢ়াৰ পিছত তোমালোকক তলত কোৱেশ্চন দিয়া আছে, কোৱেশ্চনবোৰ পঢ়ি তোমালোকক উত্তৰ লিখিব লাগে। এ নম্বৰ দিয়া আছে why do we wipe a wealth। 2 নম্বৰ দিয়া আছে what are the civil thing that we possesses। 3 নম্বৰ দিয়া আছে what remove the pale from our dark spirit। 4 নম্বৰ দিয়া আছে find word from the passage that mean malic and low spirit। और দি তোমালোকক আৰু এখন দিয়া আছে, তলত প্ৰশ্ন দিয়া আছে চোৱা what is not the poet complain। 2 নম্বৰ দিয়া আছে what makes the poet sad। 3 নম্বৰ দিয়া আছে what do the villager expect। 4 নম্বৰ দিয়া আছে what does moving picture promise mean। তো তোমালোকে এই 4টা কোৱেশ্চনৰ উত্তৰ লিখিব লাগে। এটা কোৱেশ্চনত তোমালোকৰ 1 মাৰ্ক কৈ দিয়া আছে। নেক্সট 11 নম্বৰটো কি দিয়া আছে চোৱা এনসার এনি 3 অফ দ্য ফলোইং কোৱেশ্চন। যিকোনো 3টা প্ৰশ্নৰ উত্তৰ লিখিব কৈছে, এটাটো তোমালোকক 2 মাৰ্ক কৈ দিয়া আছে। 1 নম্বৰ দিয়া আছে what does the poet mean by we would all the together in a sudden stranger in the poem keeping quiet। 2 number দিয়া আছে in the airport security check an image what does it signify। 3 number দিয়া আছে what increases continuously in a thing of beauty। 4 number দিয়া আছে what can finally teach us as noted in Neruda poem। 5 number দিয়া আছে why is the word pathetic used for the roadside stand। 6 number দিয়া আছে what is the legend on which the poem a thing of beauty is written। নেক্সট 12 নম্বৰটো কি দিয়া আছে চোৱা এনসার এনি 5 অফ দ্য ফলোইং কোৱেশ্চন। এটা কোৱেশ্চনত তোমালোকক 1 মাৰ্ক কৈ দিয়া আছে। এ নম্বৰ দিয়া আছে why is Mukesh proud to take the author to his home। বি নম্বৰ দিয়া আছে which is the only occasion that Sophie get to see Denikashi in person।
C number দিয়া আছে for how long did Shukla have to wait to be able to speak to Gandhi. D number দিয়া আছে how was the underground water clean. তো তার পিছত তোমালোকক 5 নম্বৰ দিয়া আছে you can imagine how I brush and how pregnant I was. What did little prince blush? F number দিয়া আছে what was Saheb wearing when he was at the gate of the club. G number দিয়া আছে give another word for scoring. H number দিয়া আছে where was the Hindu temple mentioned by John Rountree located. I number দিয়া আছে what is the name of the last lesson. তাৰ পিছত 13 নম্বৰত তোমালোকক যিকোনো 5টা প্ৰশ্নৰ উত্তৰ লিখিব গৈছে এটা কোৱেশ্চন তোমালোকক 2 মাৰ্ককৈ দিয়া আছে তো কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে তোমালোকে ভালকৈ চাই লোৱা সো চোৱা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে যিকোনো তোমালোকক 5টা প্ৰশ্নৰ উত্তৰ লিখিব লাগে নেক্সট 14 নম্বৰটো দিয়া আছে এনসার এনি ওয়ান অফ দা ফলোইং কোৱেশ্চন যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখিব গৈছে য'ত তোমালোকক 5 মাৰ্ক দিয়া আছে তো কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে চোৱা তিনিটাৰ ভিতৰত যিকোনো এটা লিখিব লাগে নেক্সট 15 নম্বৰটো তোমালোকক ভিষ্টাছৰ পৰা দিয়া আছে তো এনসার এনি ওয়ান অফ দা ফলোইং কোৱেশ্চন যিকোনো এটা লিখিব লাগে এটা তোমালোকক 7 মাৰ্ক দিয়া আছে আৰু ফাইনাল এক্সামতো তোমালোকক 7 মাৰ্কৰ কাৰণে আহে এটা কোৱেশ্চন সো তোমালোকৰ ভিষ্টাছৰ পৰা কেনেকুৱা ধৰণৰ বট কোৱেশ্চন আহিছে তিনিটাৰ ভিতৰত যিকোনো এটা লিখিব লাগে 16 নম্বৰত যিকোনো তোমালোকক 4টা প্ৰশ্নৰ উত্তৰ লিখিব লাগে এটাতে তোমালোকক 2 মাৰ্ককৈ দিয়া আছে তেনেহলে চোৱা কেনেকুৱা ধৰণৰ ভিষ্টাছৰ পৰা তোমালোকৰ 2 মাৰ্কৰ কোৱেশ্চন আহিছে তো এইখিনি আছিল তোমালোকৰ শিৱসাগৰ ডিস্ট্ৰিক্টৰ ইংলিছৰ কোৱেশ্চন পেপাৰখন আশা কৰিছো এই কোৱেশ্চন পেপাৰখনত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে তোমালোকে বুজি পালা আৰু ইয়াৰ পিডিএফটো আমাৰ হোৱাটছআপ গ্ৰুপত দি দিম তোমালোকে আমাৰ হোৱাটছআপ গ্ৰুপটোত জয়েন হৈ লবা সো আজি ভিডিওটো আমি ইয়াতে সামৰিছো নতুন এটা ভিডিওৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হ'ম ভিডিওটো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছো